চাই ললো হাত দুখন আমি ধুনীয়াকৈ থলো, ভৰি দুখন ধুনীয়াকৈ বেলটো খুলি দিয়া। ইয়াৰ সাইডত যদি কিবা অবজেক্ট আছে আমি অঁতৰাই ললো, ঠিক আছে। তাৰপিছত কি কৰিম, আমি তেখেতৰ ৰাইট সাইডত আমি বহি ল'ম। মই যেনেকৈ কৈছোঁ দেখিছেনে, দুখন আঁঠু কাঢ়ি কিনে বহি লৈছোঁ। দুখন আঁঠু কাঢ়ি বহি লোৱাৰ পিছত মই কি কৰিম, মই নিজৰ হাতখন দেখিছেনে, এখন হাতৰ ওপৰত আন এখন হাত ধুনীয়াকৈ ষ্ট্ৰেট কৰি লৈছোঁ। লোৱাৰ পিছত তেখেতক আমি ক'ত চিপিয়াই দিম, চিপিয়াই দিয়াৰ আমাৰ এটা কি থাকে, জাইফৰ প্ৰচেছ বুলি এটা বস্তু আছে, জাইফৰ প্ৰচেছ। চ' তেখেতৰ যিটো নিপুলছ আছে, নিপুল দুটত আমি এনেকৈ দুখন আঙুলি দি ধৰি দুখন ক্ল'জ কৰি গৈ থাকিম। ক্ল'জ কৰাৰ পিছত য'ত আমাৰ আঙুলি দুটা ৰখি যায় চেণ্টাৰত, সেইটো হ'ল তেখেতৰ জাইফৰ প্ৰচেছ। এই জাইফৰ প্ৰচেছত আমি কি কৰিম, হাতখন লগাই দিম ইয়াতে। মই হাতখন এনেকৈ লগাই দিলোঁ, নেক্সট হাতখন আমি ইয়াত এনেকৈ দিলোঁ। দিয়াৰ পিছত মই কি কৰিম, পূৰা 90 ডিগ্ৰী এংগেলত এনেকৈ বহি ল'ম। বহাৰ পিছত মই যিমান পাৰোঁ প্ৰেছ কৰিম ইয়াত, মোৰ যিমান শক্তি আছে মানে। দৰকাৰ হ'লে মানুহজনৰ ৰিপছটো মানে ভাঙি যাব পাৰে, ৰিপছটো ভাঙি যাওক যদি মানুহজন ৰিভাইভ হয়। গতিকে আমি কিমানটো দবাম, 1 পৰা 1.5 ইঞ্চিলৈকে দবাব লাগিব। গতিকে আমি পূৰা এনেকৈ পাঞ্চ কৰি থাকিম। কিমান কৰিম আমি, 30:2 মানে 30 বাৰ পাঞ্চ কৰাৰ পিছত তাক আমি দুবাৰ কি কৰিম, আমি মাউথ টু মাউথ আমি তাক আমি কি ভেণ্টিলেশ্যন দিম। যেনেকৈ ইয়াৰ মুখখন মেলি কিনে আমি ৰুমাল এটা দি ল'লোঁ, ইয়াৰ পিছত তাক মাউথ টু মাউথ আমি এটা ভেণ্টিলেশ্যন দি দিম, ঠিক আছে। আমি তেনেকুৱা কেইবাৰ কৰিম, 3 বাৰ কৰিম। 30:2 3 বাৰ কৰিম। 30 বাৰ আমি ইয়াক পাঞ্চ কৰিলোঁ।